Dear students, আজি আমি ক্লাস 10 মেথছৰ 1 নম্বৰ চেপ্টাৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3 অংককেইটা কৰিম। অনুশীলনী 1.3 অংকবিলাক আছে যে বেছি গুটেবিলাকে আছে যে অপৰিম সংখ্যা এটা দিছে আৰু তোমাক তাক অপৰিম বুলি দেখুৱাব দিছে বা প্ৰমাণ কৰিব দিছে। যেনেকৈ 1.3 এক নম্বৰটো কি আছিল যে দেখুওৱা যে √5 অপৰিম। তেনেকৈ দিব পাৰে যে প্ৰমাণ কৰা যে √5 অপৰিম, প্ৰমাণ দেখুওৱা যে √2 অপৰিম, √3 অপৰিম। তেনেকৈ বহুত কিবা কিবি দিব পাৰে ন। এতিয়া এইবিলাক কেনেকৈ কৰে আজি মই এই অংকবিলাকে দেখুৱাম তোমালোকক। আৰু অংকবিলাক কোনো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত প্ৰত্যেক বাৰতে এই 1.3 অংকবিলাকৰ নিচিনা ইয়াৰ পৰা হলো বা ইয়াৰ নিচিনা হলে এটা নহয় এটা অংক আহি আৰু এইবাৰো একদম ফাইনেল তোমালোকৰ পৰীক্ষাত আহিবই। তো অংকটো ভালকে মন দি চোৱা, যদি বুজি নাপাও কমেন্টত কবা, তোমালোকক বুজাবলৈ আকৌ মই বেলেগ ধৰণৰ হলে চেষ্টা কৰিম। ঠিক আছে, আকৌ কৈছো ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়, মানে এই কুৱেশ্যনবিলাক আহি থাকে পৰীক্ষাত, বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় যে দেখুওৱা যে √5 অপৰিম। এতিয়া মই দেখুওৱা যে 1 নম্বৰ কুৱেশ্যনটো কৰি দিম, দেখুওৱা যে √5 অপৰিম। তেনেকে এইটো কৰাৰ পিছত তোমালোকে বুজি যদি পোৱা তেনেকে তোমালোকে √2 √3 নিজে কৰি চাবা কৰিব পাৰা নেকি। ঠিক আছে, এতিয়া আমি 1 নম্বৰটো কি আছে যে √5 দেখুওৱা যে √5 অপৰিম, আমি এইটো কৰিম একদম সহজ। চাই যোৱা কেনেকৈ কৰিম চোৱা। আমি প্ৰথমতে কি কৰিম, যেটোকে দিয়ে আমি বিৰুদ্ধভাৱে ধৰি লম, যে উল্টাকে ধৰি লম যে এইটো পৰিম বুলি। যেনেকৈ প্ৰথম আমাৰ দিছে কি দেখুওৱা যে √5 অপৰিম ন। আমি কি কৰিম, আমি বিৰুদ্ধভাৱে ধৰি লম যে বিৰুদ্ধে ভাৱে ধৰি লওঁ। বিৰুদ্ধভাৱে কি ধৰি লওঁ যে √5 পৰিমাণ। ঠিক আছে, বিৰুদ্ধভাৱে ধৰি লৈছো √5 টো পৰিমাণ। তেন্তে আমি কি জানো যে পৰিমেয় সংখ্যা বোলে কি হয়, পৰিমেয় সংখ্যা বোলে কেনেকুৱা হয় যে p/q আকাৰত প্ৰকাশ কৰিব পাৰি বা a/b আকাৰত প্ৰকাশ কৰিব পাৰিম, সকলো পৰিমেয় সংখ্যাই। তেন্তে √5 টো যদি পৰিমেয় হয় তো √5 টোক আমি কি লিখিব পাৰিম, a/b হিচাপে প্ৰকাশ কৰিব পাৰিম, নিশ্চয় পাৰিম ন। আৰু আমি কি কৰিলো, a b টো লৈছো, a b টো আমি সহমৌলিক বুলি ধৰি লওঁ যে a আৰু b টো কি সহমৌলিক। সহমৌলিক মানে কি, মানে সিহঁতৰ সাধাৰণ উৎপাদক, মানে কি যে অৰ্থাৎ কি যে a আৰু b ৰ সাধাৰণ উৎপাদক কিমান 1। উৎপাদক কি নিশ্চয় চিনি পাওঁ, উৎপাদক হল মানে কি যে মানে a আৰু b অকল একেৰে হৰণ যাব ন, a আৰু b অকল একেৰে হৰণ যাব। এতিয়া চোৱা এইখিনিকে থাকক, তোমালোকক কথা এটা ক'বলৈ পাহৰি গলো। সেইটো হ'ল যে তোমালোকৰ এটা উপপাদ্য এটা আছে 1.3 উপপাদ্যটো, সেই উপপাদ্যৰ বিষয়ে অলপ আলোচনা কৰি পিছত বাকীখিনি কৰি আছো হা। উপপাদ্যটো আগতে ক'ব লাগিছিলে যে নহয়, উপপাদ্যটো হ'ল যে অনুশীলনী 1.3 উপপাদ্যটো আছে, যদি a স্কোৱাৰক কি কৈছিলে তাত লিখা আছে চোৱা তোমালোক কিতাপখন মিলি, যে a স্কোৱাৰক যদি p ৰে হৰণ যায়, চিম্পল a কো কি হ'ব, অনলি a কো p ৰে হৰণ যাব। তাৰমানে কি শুনা, এটা সংখ্যা যদি ধৰি লও ওপৰত আছে তোমাৰ 5 স্কোৱাৰ, ঠিক আছে, বা ওপৰত আছে তোমাৰ 4 স্কোৱাৰ, ওপৰত আছে তোমাৰ 4 স্কোৱাৰ। যদি 4 স্কোৱাৰক যদি 2 ৰে হৰণ যায়, নিশ্চয় যাব, জানাই নহয় 4 স্কোৱাৰ মানে কি 16, 2 ৰে 16 হৰণ যাবই। যদি 4 স্কোৱাৰক 2 ৰে হৰণ যায় তে অনলি 4 কো 2 ৰে হৰণ যাব। এটা এটা উপপাদ্য তোমালোকৰ কিতাপত আছে 1.3 চাই ল'বা। মানে ওপৰত ধৰিলো a আছে আৰু তলত আছে তোমাৰ 2, মানে ওপৰত ধৰিলো a আছে, a স্কোৱাৰ আছে আৰু তলত আছে 2। তাৰ মানে কি গম পালো যে a স্কোৱাৰক 2 ৰে হৰণ যাব, আৰু a স্কোৱাৰক যদি 2 ৰে হৰণ যায় তেন্তে মনত থাকিবা সিঙ্গল a কো 2 ৰে হৰণ যাব। এটাই তোমালোকৰ উপপাদ্যটো আছিল। ঠিক আছে, a স্কোৱাৰক যদি 2 ৰে হৰণ যায় তে সিঙ্গল a কো 2 ৰে হৰণ যাব। তাৰ মানে কি a স্কোৱাৰৰ এটা উৎপাদক 2, আমি জানো যি সংখ্যাৰ হৰণ গলে এইটো উৎপাদক হয় তাৰ। a স্কোৱাৰৰ এটা উৎপাদক কিমান হয় 2, a ৰ এটা উৎপাদক কিমান হ'ব 2 হ'ব। এটা আকৌ আমি অংকলে আগবাঢ়িছো, মনত ৰাখিবা এইটো লাগিব। ইয়াত কি আছে যে √5 = a/b আৰু ab সহমৌলিক ধৰিছো আমি, মানে সিহঁতৰ সাধাৰণ উৎপাদক 1 বুলি ধৰিছো। এটা আমি এটা ক্ৰস কৰো, কি হ'ব √5b = a, হয় নে নহয়, √5b = a। তো আমি এই √5 টো উঠাবৰ কাৰণে কি কৰি দিম, স্কোয়াৰ কৰি দিম। আমি জানো নহয় স্কোয়াৰ কৰিলে ৰুট উঠি যায়, স্কোয়াৰ কৰিলে কি হ'ব √5b স্কোয়াৰ আৰু এফালে সিঙ্গল a স্কোয়াৰ। √5b স্কোয়াৰ মানে কি সিঙ্গল 5b স্কোয়াৰ, আমি জানো ৰুট থকা √2 স্কোয়াৰ কৰিলে হ'ব সিঙ্গল 2 হৈ যায় a স্কোয়াৰ, মানে b স্কোয়াৰ লগত 5 টো পূৰণ হৈ আছে, এফালে গলে কি হ'ব হৰণ হ'ব। ইয়াত কি দেখা পালা, a স্কোয়াৰক 5 ৰে হৰণ গৈ আছে, হয় নে নহয়। দেখা গ'ল কি দেখা যায় যে a স্কোয়াৰক 5 ৰে হৰণ গৈছে, 5 ৰে হৰণ গৈছে।
উপপাদ্যটো কি আছিলে যদি a স্কয়াৰ 5 ৰে হৰণ যায় তে সিঙ্গল a কো 5 ৰে হৰণ যাব গতিকে a 5 ৰে হৰণ যাব হয়নে নহয় a স্কয়াৰ 5 ৰে হৰণ গৈছে গতিকে সিঙ্গল a কো 5 ৰে হৰণ যাব এথাকখিনি এতিয়া কথাটো হল যদি a 5 সিঙ্গল a 5 ৰে হৰণ যায় কিবা নহয় কিবা তো এনসার ওলাব না কিবা ধৰিলো এনসারটো c ওলাইছে বেকৰ লিখি দিছো যে c আন কোনোবা এটা অখণ্ড সংখ্যা আন এটা অখণ্ড সংখ্যা ঠিক আছে তো এক যেটা 5 ৰে হৰণ কৰিলে কি ওলাল c ওলাল এটা তাৰ পিছনি কত লিখিম মই এখিনি মুছি দিছো তোমালোকে যদি কাবা লিখিব লাগে ভিডিওটো পজ কৰি লিখি লোৱা মই এখিনি মুছি দিছো হা কি দেখা পালো যে এক 5 ৰে হৰণ গৈছে ন এতিয়া চোৱা ক্ৰস কৰা কি হ'ব a = 5c হয় না দুইফালে ইতি স্কয়ার কৰি দিয়াচোন কি হ'ব a স্কয়ার ইফালে 5c স্কয়ার তো a স্কয়ার মানে কিমান 5c স্কয়ার মানে কি 25 5 স্কয়ার মানে 25 আৰু c স্কয়ার তো c স্কয়ার হয় না ন এতে a স্কয়ার জায়গা চোৱাচোন এটো এটা চোৱাচোন এই লাইনটো চোৱাচোন এই লাইনটো চোৱা a স্কয়ার ইকুয়াল টু কি হয় 5b স্কয়ার হয় নহয় a স্কয়ার ইকুয়াল টু 5b স্কয়ার তোমালোকে এটো আগতে কি কৰিবা হেফালে যে 1 বুলি চিনাক্ত কৰি লবা হন ঠিক আছে তে a স্কয়ার ইকুয়াল টু 5b স্কয়ার তাৰ মানে আমি a স্কয়ার জায়গাত আমি 5b স্কয়ার লিখিব নিশ্চয় পাৰিম হয় নহয় ইকুয়াল টু 25c স্কয়ার তে a স্কয়ার জায়গাত 5b স্কয়ার কে কোপা লিখিলো বেকৰ লিখিতা যে এটো একৰ পৰা দিলো একৰ পৰা টানি লৈ আহিলো ঠিক আছে তে 20 কা লগত 5 টো কি হৈ আছে পূৰণ বাইফালে c স্কয়ার লগত 25 টো কি হৈ আছে পূৰণ এফালে কি হ'ব হৰণ হৰণ কৰা 5 5 গুণ 25 দেখা b স্কয়ার 5 equal to c স্কয়ার এতিয়াই চোৱাচোন ইয়াত কি দেখা পালা ইয়াত কি দেখা পালা ইয়াত দেখা পালা b স্কয়ার 5 ৰে হৰণ গৈ আছে যদি b স্কয়ার 5 ৰে হৰণ যায় তে সিঙ্গল b কো 5 ৰে হৰণ যাব আকৌ তল লিখা যে এখিনি আকৌ তল লিখা যে দেখা যায় এবাৰ লিখিবা দেখা যায় যে b স্কয়ার 5 ৰে হৰণ গৈছে গতিকে সিঙ্গল b কি কব 5 ৰে হৰণ নিশ্চয় যাব হৰণ যাব হয় না নহয় এতিয়া চোৱা বস্তু এটা এখিনিকে বুজি পাইছা এতিয়া আমি মই এখিনি মুছি দিছো হা চোৱা এতিয়া তাৰ পিছকিনি হা এতিয়া এটাৰ পিছত লিখিলো নহয় দেখা যায় b স্কয়ার 5 ৰে হৰণ গৈছে গতিকে সিঙ্গল b কো 5 ৰে হৰণ যাব এখিনি লিখিলো তাৰ পিছত চোৱা আমি প্ৰথমতে a আৰু b ফাৰ্ষ্টত মই লিখিছিলো কি যে a b সহমৌলিক বা a b সাধাৰণ উৎপাদক 1 তাৰ মানে a b সাধাৰণ উৎপাদক 1 বুলি ধৰিছিলো কিন্তু এই মাত্ৰ চোৱা a আৰু b উৎপাদক কিমান ওলাইছে কোৱাচোন অথনি চোৱা a ৰ উৎপাদক কিমান ওলাইছিল 5 ওলাইছিল হয় না নহয় এতিয়া চোৱা b ৰ উৎপাদক কি ওলাইছে 5 ওলাইছে আমি প্ৰথমতে a বোৰ সাধাৰণ উৎপাদক 1 ধৰিছিলো এতিয়া দেখোন a b আন এটা উৎপাদক 5 ওলাই গৈছে তাৰ মানে কি হল তাৰ মানে অতি আমাৰ ধৰাটো ভুল হৈছে কি ধৰাটো ভুল হৈছে আমি যে √5 ক পৰিমেয় বুলি ধৰিছিলো বিৰুদ্ধে হেতু ভুল হৈছে তাৰ মানে √5 টো কি হ'ব অপৰিমেয় এই কথাখিনি লিখি দিলে হল কেনেকৈ লিখিম ভালকে মন দি চাবা এই কথাখিনি লিখি দিছো তোমালোকে নিজৰ ভাষাত লিখিব পাৰা যেনেকৈ বুজি পা যে দেখা যায় a, b ৰ এটা উৎপাদক কিমান 5 কিন্তু আমি a, b সাধাৰণ উৎপাদক বা এটা উৎপাদক 1 বুলিহে ধৰিছিলো অৰ্থাৎ কি হল আমাৰ ধৰাটো অশুদ্ধ হৈছে ভুল হৈছে ন আমাৰ ধৰাটো অশুদ্ধ হৈছে কি ধৰিলো অৰ্থাৎ আমাৰ এটো লিখি লৈছিল যে √5 পৰিমেয় বুলি ধৰাটো শুদ্ধ হৈছে হা √5 পৰিমেয় বুলি ধৰাটো অশুদ্ধ হৈছে গতিকে √5 এটা অপৰিমেয় হেতু সিম্পল হেতু হৈ গল দুটা কথা মাৰ্ক পাই যাব হয় না সিম্পল হয় একদম মন দি চালে একদম বুজি পাবা চোৱা এনেকে √5 বুলি নহয় √3 √2 √3 এনেকৈ হ'ব পাৰে কাৰণ তোমালোকৰ উদাহৰণত আছে √5 √2 √3 উদাহৰণ অংক আছে তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেম টু সেম লিখিবা ধৰি লওক তোমাক √2 দিছে লিখিবা বিৰুদ্ধভাৱে ধৰি লওক √2 পৰিমেয় গতিকে √2 = কি হ'ব a/b
a, b সহ মিলি তেনেকৈ ওলাবা ইয়াত কি ওলাব 4 ওলাব তাত চাবা a স্কয়াৰ তলত 2 লাগিছে পিছত লিখিবা দেখা যায় a স্কয়াৰ 2 এৰে হৰণ গৈছে গতিকে এংগল 2 কো সিঙ্গল a কো 2 এৰে হৰণ যাব ঠিক তেনেকৈ পিছত তাৰ পৰা a স্কয়াৰ যেতিয়া 2 এৰে হৰণ যাব c ওলাব সেম টু সেম কৰিবা ইয়াত চাবা আকৌ 2 ওলাইছে আকৌ লিখিবা আকৌ আগতে ইয়ানিছে মিলাই কি যাবা তো দেখা যায় এবিৰ এটা উৎপাদক 2 ওলাইছে কিন্তু আমি আগতে এবিৰ উৎপাদক 1 বুলি ধৰিছিলো অৰ্থাৎ আমাৰ ধৰাটো শুদ্ধ হৈছে গতিকে √2 এটা অপৰিম তেনেকৈ √2 √3 যিকোনো হ'ব পাৰে সেম টু সেম একেই প্ৰচেছত কৰিবা ফোন নম্বৰ পাই যাবা বুজি পাইছানে কমেন্টত জনাবা বুজি পাইছা না ঠিক আছে এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনটো চাও 2 নম্বৰ আৰু 3 নম্বৰ বিলাক সো 2 নম্বৰ আৰু 3 নম্বৰ বিলাকে এনেকুৱাই এবিলাকো ইম্পৰ্টেন্ট হয় আহিব পাৰে মানে 1.3 গোটেই চেপ্টাৰটোই ইম্পৰ্টেন্ট হয় হা তো 2 নম্বৰ বিলাক আৰু 3 নম্বৰ বিলাক আৰু সৰু হয় বহুত সৰু হয় মাথো তাত কি কৰিব লাগে সো মই কৰাই আছো বুজি পাই যা 2 নম্বৰটো কি আছে দেখুৱা যে 3 + 2 √5 অপৰিমেয় দেখুৱা যে 3 + 2 √5 অপৰিমেয় 2 নম্বৰটো দিছে কি 3 + 2 √5 অপৰিমেয় বুলি দেখুৱাব দিছে সো এটো সেম প্ৰচেছৰ হয় আগৰ নিচিনাই কৰিম সো কেনেকৈ কৰো প্ৰথম আমি আগৰ নিচিনা লিখি লম আগৰটো নিচিনা লিখি লম যে আগত কি কৈছিল উল্টাকে ধৰি লৈছিল বিৰুদ্ধভাৱে ধৰি লৈছিল ইয়াতো একেই কৰিম যে বিৰুদ্ধভাৱে ধৰি লও কি ধৰি লও এখিনি আমি ফুল মনত ৰাখিবা মই √5 টো কোৱা নাই √5 টো পৰিমেয় জানো কিন্তু এতিয়া গুটেইখিনি পৰিমেয় বুলি দেখুৱা দিছে তো বিৰুদ্ধভাৱে ধৰি লও এটো কি বুলি ধৰিম আগৰ নিচিনা যে 3 + 2 √5 কি ধৰিম অপৰিমেয় হা মই এটা তলত লিখিছো হা আৰু এটা ইফালে কৰিব পাৰিম তেতিয়া বিৰুদ্ধভাৱে ধৰি লও যে 3 + 2 √5 অপৰিমেয় সৰি দেখুৱা 3 + 2 পৰিমেয় তো পৰিমেয় বুলি যদি ধৰি লৈছো তেন্তে কি হ'ব 3 + 2 √5 = a/b হ'ব অথনি নিচিনা হয়নে নহয় নিশ্চয় a/b হ'ব আৰু বেগৰত কি লিখিম যে a, b কি সহমৌলিক মানে সিহঁতৰ সাধাৰণ পদৰ কিমান মাত্ৰ 1 ঠিক আছে ইয়াৰ b সহমৌলিক এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিম মন ৰাখিবা এই অংকবিলাকত আমাৰ কি এম থাকিব আমাৰ তাত দৃষ্টি থাকিব এম থাকিব ইয়াৰ পৰা যেটো ৰুট থকা সংখ্যা আছে এটো অতৰ কৰিব লাগে আতৰাব লাগে ইয়াত সব মাৰ্ক কৰিছা √5 আছে তো কিবা নহয় কিবা কৰি তুমি এখিনিৰ পৰা √5 টো এক্সেপ্ট কৰা আৰু সমানচিন হিফালে বাকি এটা ঠেলা মাৰি পঠাই দিয়া ঠিক আছে কি কৰিম 2 √5 = a/b + 3 ফেলে গলে -3 মানে নহয় তুমি ভগ্নাংশ যোগ কৰিব লাগিব b লহগ হ'ব b * b 1 * a এক তলত b আছে 1 b * b 3 * 3b ঠিক আছে তো 5 ৰ লগত √2 টো পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব মানে তললৈ আহি যাব এতিয়া এখিনিতে শেষ মেন কাম খিনি শেষ বাকি লিখিম এতিয়া আৰু সো 2 নম্বৰ এটো 2 নম্বৰ আছে হয় না 3 নম্বৰ বিলাকো এনেকুৱাই সেম টু প্ৰচেছৰ হয় সবা কেনেকৈ কৰো এতিয়া তোমালোকে কি লিখিবা চোৱা ইয়াত যেহেতু সহমৌলিক বুলি লিখিছিলো তাৰ মানে a আৰু b অখণ্ড সংখ্যা ইয়াত লিখিম যেহেতু a, b অশূন্য মানে শূন্য নহয় শূন্য নথকা বেলেগ এটা কিবা নহয় কিবা এটা সংখ্যা শূন্য নহয় মাত্ৰ দুইক যিকোনো হ'ব পাৰে একৰ পৰা অসীমলৈকে যিকোনো সংখ্যা হ'ব পাৰে a আৰু b টো অশূন্য অখণ্ড সংখ্যা এটা মাৰ্ক কৰি চোৱা যদি অশূন্য অখণ্ড সংখ্যা হয় এখিনি চোৱা এখিনি p/q আগত আছে না নাই বা a/b আগত আছে না নাই বা ভগ্নাংশ স্বৰূপে তলে ওপৰে আছে না নাই আৰু যদি তলে ওপৰে আছে নিশ্চয় এটা পৰিমেয় সংখ্যা কারণ পৰিমেয় সংখ্যা বলে কি হয় p/q আগত থাকে তলে ওপৰে কৰি থাকে a/b আগত থাকে যদি এটো a আৰু b কিবা এটা সংখ্যা হৈ যায় তে যে নহক প্লাস মাইনাস যে নাথাকক কিন্তু তলে ওপৰে কি আছে হি পৰিমেয় সংখ্যা হ'বই যদি ab অশূন্য অখণ্ডা তেন্তে এটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'বই গতিকে কি হ'ব গতিকে a - 3b/2b অখণ্ড পৰিমেয় সংখ্যা তো জানাই পৰিমেয় সংখ্যা এটা কথাটো হল সমান চিহ্ন কি বুজায় সমান চিহ্ন এটোই বুজায় সমান চিহ্ন এফালে হেফালে দুইফালে সমান বুজায় হয় না নাই উফালে বাওফালে সমান চিহ্ন দুই সাইড কি সমান হয় না তো সমান চিহ্ন মাজত থৈছে এটো সাইড আৰু এটো সাইড সমানই হ'ব নিশ্চয় তেন্তে যদি এখিনি পৰিমেয় হয় তেন্তে √5 ও পৰিমেয় হ'ব লাগিব তো √5 ও পৰিমেয় হ'ব লাগিব তো √5 টো পৰিমেয় হ'ব হা চাও পৰিমেয় সংখ্যা গতিকে √5 টো পৰিমেয় হ'ব লাগিব গতিকে √5 ও পৰিমেয় কিন্তু ই হ'ব পাৰে নেকি কেতিয়াও হ'ব নোৱাৰে কাৰণ √5 টো অপৰিমেয় আমি ভালকে জানোৱে এটো পৰিমেয় কিন্তু ই
হ'ব কেতিয়াও নোৱাৰে কিন্তু ৰুট 5 পৰিম হ'ব নোৱাৰে ই সত্য উক্তিৰ বিৰোধ কৰিছে হয় নহয় ই ৰুট 5 যে অপৰিময় এই সত্য উক্তিৰ বিৰোধ কৰিছে অৰ্থাৎ কি গম পালো অৰ্থাৎ যে অৰ্থাৎ আমি যে 3 + 2 ৰুট 5 পৰিম বুলি ধৰিছিলো সেইটো অশুদ্ধ হৈছে অৰ্থাৎ 3 + 2 ৰুট 5 পৰিমেয় বুলি ধৰাটো অশুদ্ধ হৈছে গতিকে 3 + 2 ৰুট 5 অপৰিমেয় ইমান ডাঙৰ নকৈ তাৰ পৰা এইটো এৰি দিব পাৰা তেতিয়া হ'ব সৰু কৰিব পাৰা যেনেকৈ লিখা যে এবি অশূন্য সংখ্যা গতিকে এইটো এটা পৰিমেয় সংখ্যা আৰু যদি এইটো পৰিমেয় তেন্তে ইও পৰিমেয় হ'ব লাগে কিন্তু এইটো কেতিয়াও নহয় এইটো ডাইৰেক্ট আমি জানো ভালকৈ যে অপৰিমেয় তাৰমানে কি আমাৰ ধৰাটো ভুল হৈছে কি ধৰা ভুল হৈছে 3 + 2 ৰুট 5 যে পৰিমেয় বুলি ধৰিছিলো সেইটোৱে ভুল হৈছে অৰ্থাৎ 3 + বা অপৰিমেয় এইখিনি আছিলে তাৰ পিছৰটো তাৰ পিছৰবিলাক তাৰ পিছত 3 নম্বৰ একটো কি আছে 1/√2 3 নম্বৰ যিকেইটা আছে গোটেইকেইটা একেই ধৰণৰ হয় 2 নম্বৰ নিচিনা কি মুছি দিছা কি আছে 1/√2 কি আছে 1/√2 ন 1/√2 সেম টু সেম লিখি যে বিৰুদ্ধভাৱে ধৰি লও 1/√2 টো পৰিমেয় ঠিক আছে যদি বিৰুদ্ধভাৱে ধৰি লও 1/√2 পৰিমেয় গতিকে কি হ'ব 1/√2 = কি হ'ব a/b হ'ব হয় না আকৌ ক্ৰস কৰা কি হ'ব √2a = b √2a = b a লগত √2 পূৰণ হেফালে গলে √2 কি হ'ব সৰি √2 লগত a পূৰণ হেফালে গলে এইটো হল আমি কি ইয়াত √2 ৰাখিছো কাৰণ আমি অথনি কৈছিলো আমাৰ এম হ'ব যে ইয়াৰ পৰা যেটো অপৰিমেয় যেটো আছে যেটো এক্সট্ৰা কৰা বাকিখিনি হেফালে লৈ যোৱা √2 = b/a পাইছি গল এতিয়া আকৌ আগৰ নিচিনা ধুনীয়াকৈ লিখি দিম যেহেতু এইটো এটা b আৰু a কিবা না কিবা এটা সংখ্যা কি ওর উপরে কি আছে বা p বা q আছে নিশ্চয়ই এটা পৰিমেয় সংখ্যা এখানে লিখি আকৌ আগৰ নিচিনা লিখি যেহেতু ab অশূন্য সংখ্যা গতিকে b বাই ইয়াত কি হ'ব b/a পৰিমেয় ইয়াত হৈ যাব এতিয়া দুই নম্বৰটো কাম কি হ'ব b/a পৰিমেয় সংখ্যা গতিকে কি হ'ব √2 টো পৰিমেয় কিন্তু ই হ'ব নোৱাৰে কাৰণ √2 এটা ডাইৰেক্ট অপৰিমেয় এটো সত্য উক্তি বিৰোধ কৰিছে ভালকৈ জানো √2 এটা অপৰিমেয় অৰ্থাৎ আমাৰ 1/√2 টো পৰিমেয় বুলি ধৰাটো অশুদ্ধ হৈছে গতিকে 1/√2 টো ধৰিব লাগিব কি অপৰিমেয় অৰ্থাৎ 1/√2 অপৰিমেয় সেইখিনি সিম্পল নহয় মাত্ৰ এই তিনটা লাইন লিখিলে হৈ যাব বাকি আগৰ নিচিনা মিলাই লিখি দিলে হ'ল হয় না তাৰ পিছত কি আছে সব দুটা আছে 7√5 সেইটো একেই ধৰণৰ আকৌ লিখা 7√5 আকৌ ইয়াক লিখিলা বিৰুদ্ধভাৱে ধৰি লও 7√5 = a/b আকৌ আগৰ নিচিনা লিখিবা ab সমমূল্য আমি এম থাকে √2 আঁতৰ কৰা বাকিখিনি নিফালে লৈ যোৱা √2 5 লিখা 7 টো পূৰণ হৈছে নিফালে লৈ যোৱা কি হ'ব পূৰণ নিফালে গ'লে হৰণ আকৌ আগৰ নিচিনা লিখিবা যে ab অশূন্য সংখ্যা গতিকে কি হ'ব a/7b এটা পৰিমেয় সংখ্যা গতিকে √5 টো পৰিমেয় কিন্তু √5 টো পৰিমেয় হ'ব নোৱাৰে ই ডাইৰেক্ট সত্য উক্তিৰ বিৰোধ কৰিছে অৰ্থাৎ আমাৰ 7√5 টো পৰিমেয় বুলি ধৰাটোই ভুল হৈছে অৰ্থাৎ 7√5 এটা অপৰিমেয় সংখ্যা ঠিক আছে তেনেকৈ তাৰ পিছৰটো একে তাৰ পিছৰটো আছে 6 + √2 হেও একে লিখিবা 6 + √2 ধৰি লও বিৰুদ্ধভাৱে ধৰি লবা 6 + √2 পৰিমেয় তেন্তে কি হ'ব 6 + √2 = a/b হ'ব √2 ৰাখি দিবা 6 টো ফালে লৈ যাবা কি হ'ব a/b - 6 কমন b a add b * 6b আকৌ আগৰ নিচিনা লিখিবা যে ab অশূন্য সংখ্যা গতিকে ই এটা পৰিমেয় যদি ই পৰিমেয় হয় √2 পৰিমেয় কিন্তু √2 পৰিমেয় নহয় কাৰণ ই সত্য উক্তি বিৰোধ কৰিছে অৰ্থাৎ আমাৰ 6 + √2 পৰিমেয় বুলি ধৰাটো ভুল হৈছে অৰ্থাৎ 6 + √2 হ'ব অপৰিমেয় এতিয়া কম্পিউটাৰ কেনেকুৱা লাগিছে ভাল লাগিছে না নাই একদম সহজ অংক আৰু বহুত ইম্পৰ্টেন্ট অংক পৰীক্ষাত আহি থাকে আৰু এবাৰো আহিব 100% তোমালোকে বহি লিখিবা এনেকুৱা কিবা নহয় এনেকুৱা ভিতৰত আৰু সেম টু সেম যে এইটো আহিব তেনেকা নাই এই অংক এটা আহিবই আৰু প্ৰত্যেকবাৰো আহি আছে ঠিক আছে আজিলৈকে এইখিনিয়ে কৰিলো তাৰ পিছৰ ক্লাছত আমি নেক্সট ভিডিঅ'ত আমি তাৰ পিছৰখিনি কৰিম যেনেকৈ বুজি পাইছা বুলি আশা কৰিছো আজিলৈ ইয়াতে এৰিছো তোমালোকে তেতিয়াও যদি বুজি পোৱা নাই বা কিবা লাইন যদি ডাউট থাকে কমেণ্টত জনাবা বা
চব কমেণ্ট কৰি জনাব পাৰে ঠিক আছে